হাই ফ্ৰেণ্ডছ, মই বিকাশ। আজি আপোনালোকৰ বাবে সকলোৰে চিৰপৰিচিত এটি সুন্দৰ কবিতা লৈ আহিছোঁ। আৰু এই কবিতাটো আবৃত্তি কৰিছে বোকাখাতৰ চন্দ্ৰপ্ৰভা বৰা শইকীয়াই। আহকচোন আমি কবিতাটো উপভোগ কৰোঁ। মোৰ কবিতাৰ শিৰোনামা মমতাৰ চিঠি। কবি হেম বৰুৱা। মৰমৰ এয়া মমেডাল জ্বলাই লৈছো, আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যি ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ। তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই চিঠিত লিখিছিল, আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে, আৰু ওপৰপাৰিত এধানমানি ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে নহয়। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুইছা, আৰু ডাঙৰ হলে স্কুলত তাক নাম লগাই দিম। স্কুলত থকা সময়খিনি মোৰ যে বুকুখন তেনে উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক দৈ দি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লবা। ইতি তোমাৰ মমতা। পুনৰ এইবাৰ বুইছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে। এটা সুত বগা আৰু আনটো পখৰা। ফ্ৰেণ্ডছ, আপোনালোকে কবিতাটো শুনি নিশ্চয় ভাল পাইছে। যদি ভাল পালে তেনেহ'লে লাইক কৰক আৰু এটা আপোনাৰ সুন্দৰ মতামত আগবঢ়াওক, আৰু লগতে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।